জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এবাৰ চুৰিকাণ্ডত নামিল নগাঁৱৰ চিকিৎসক ছাত্ৰ নগাঁও মেডিকেল কলেজ হস্পিটেলৰ অধ্যয়নৰত ছাত্ৰ সোমাল এবাৰ ৰঙাঘৰত শিলচৰ অভিজ্যোতি চন্দা নামৰ দ্বিতীয় ষান্মাসিক আৰু জুৰিয়াৰ মহম্মদ আছিক নামৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ দুজনে চুৰি কৰিছিল কম্পিউটাৰ আৰু ডেস্কটপ AA01BQ 9721 চুৰি গাড়ীৰ সৈতে চালক নাজিম উদ্দিনকো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে উল্লেখ্য যে শুকুৰবাৰে নিশা নগাঁও মেডিকেল কলেজ হস্পিটেলৰ পৰা চুৰি হৈছিল 7টাকৈ ডেস্কটপৰ সহ 7টাকৈ CPU আমি পুনৰবাৰ জনাইছো বহুতৰ এটা অতি চাঞ্চল্যকৰ খবৰ এক ব্ৰেকিং নিউজ এবাৰ চুৰিকাণ্ডত নামিল নগাঁৱৰ চিকিৎসক ছাত্ৰ নগাঁও মেডিকেল কলেজ হস্পিটেলৰ অধ্যয়নৰত ছাত্ৰ সোমাল ৰঙাঘৰত শিলচৰ অভিজ্যোতি চন্দা নামৰ দ্বিতীয় ষান্মাসিক আৰু জুৰিয়াৰ মহম্মদ আছিক নামৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰজনে চুৰি কৰিছিল কম্পিউটাৰ আৰু ডেস্কটপ AA01BQ 9721 চুৰি গাড়ীৰ সৈতে চালক নাজিম উদ্দিনকো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে উল্লেখ্য যে শুকুৰবাৰে নিশা নগাঁও মেডিকেল কলেজ হস্পিটেলৰ পৰা চুৰি হৈছিল 7টাকৈ ডেস্কটপ সহ 7টাকৈ CPU মোহাম্মদ আছিক মেডিকেল কলেজ ৰ'ব এতিয়া নকৰিব তাৰ বয়সটো কিমান 25 ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ 3 নম্বৰ হ'ল গাড়ী টাইমত নাজিম উদ্দিন কি চুৰ কৰিছিলা নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ